শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে বালিসত্ৰ সভাৰ সভা মহোৎসৱ। 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই সভা মহোৎসৱৰ প্ৰথম দিনা সভাৰ মুখ্য আকৰ্ষণ আৰিয়া প্ৰজ্বলন কাৰ্যসূচী। দিনত উপবাসে থাকি ভক্তসকলে সন্ধিয়াৰ পৰা প্ৰভুৰ ওচৰত জ্বলাই বন্তি। ওৰে দিন ভক্তসকলে উপবাসে থাকি সন্ধিয়াৰ পৰা ওৰে নিশা বন্তি প্ৰজ্বলন কৰে। প্ৰকোপ হিতকো নেওচি লাখ লাখ ভক্তই ওৰে নিশা বহি এইদৰে অৰিয়া প্ৰজ্বলন কৰে। অৰিয়া প্ৰজ্বলন কৰাৰ বাবে পুৱাৰে পৰা ভিৰ কৰে যথেষ্ট ভক্তই। উপবাসে থকা ভক্তক সমিতিৰ তৰফৰ পৰা প্ৰদান কৰে সিধা। এই সিধাৰ জৰিয়তে উপবাসে থকা ভক্তক ৰন্ধন সামগ্ৰী প্ৰদান কৰে। হয়, আমাৰ বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱৰ আমাৰ 5 দিনব্যাপী আমাৰ কাৰ্যসূচী চলিব। আজি আমাৰ প্ৰথম দিন আমাৰ আৰিয়া প্ৰজ্বলন কাৰ্যসূচী। ইয়াত লাখ লাখ ভক্তৰ ইতিমধ্যে সমাগম হৈছে। আমাৰ বালিসত্ৰ হৰিদেৱ ক্ষেত্ৰ পদাৰ্পণ কৰিছে আৰু বালিসত্ৰ সৎসংগী সত্ৰৰ প্ৰাংগণত আমাৰ আৰিয়া প্ৰজ্বলন চলি আছে। আমাৰ আৰু 10টা বজাত আমাৰ ৰাতি 10টা বজাত নিশা 10টা বজাত আমাৰ ইয়াৰ পৰা প্ৰভু মহাপ্ৰভু বংশীগোপালক আমাৰ ইয়াৰ পৰা শোভাযাত্ৰাৰে সাংস্কৃতিক শোভাযাত্ৰাৰে আমি আদৰি নিয়া হ'ব। আমাৰ মূল হৰিদেৱ ক্ষেত্ৰ ফিল্ডত আমাৰ যি আমাৰ 5 দিনব্যাপী কাৰ্যসূচী চলিব, এই কাৰ্যসূচীত আমি তেখেতক শোভাযাত্ৰা কৰি আমাৰ প্ৰভু বংশীগোপালতে ৰাখিম। আৰু তাৰপিছত এই 5 দিনে আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হওক, বিভিন্ন প্ৰতিযোগিতাই হওক, শিক্ষা সাহিত্য সাংস্কৃতিক প্ৰত্যেকটো বিষয়ৰ লগত জড়িত আমি যিবিলাক আমাৰ প্ৰতিটো বিষয়ৰ লগত জড়িত আমাৰ যিবিলাক আমাৰ অনুষ্ঠান আছে, এই অনুষ্ঠানবিলাক আমাৰ পৰিচালনা কৰা হ'ব। আমাৰ IIT দিহানাম প্ৰতিযোগিতা আছে, আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে, সাংস্কৃতিক সন্ধিয়া আছে, মহিলাৰ নাগাৰা নাম আছে, পুৰুষৰ নাগাৰা নাম আছে। আৰিয়া প্ৰজ্বলন আমাৰ বাৰ্ষিক আৰিয়া আৰু মানস আৰিয়া। আমাৰ বাৰ্ষিক আৰিয়া হৈছে আমাৰ প্ৰতিজন ভক্ত ইয়াত প্ৰতি বছৰে আহি ইয়াত আৰিয়া প্ৰজ্বলন কৰি তেখেতসকলে বাৰ্ষিক আৰিয়া বুলি কয়। আৰু মানস আৰিয়া হৈছে যিসকল ভক্ত আমাৰ ওৰে নিশা ওৰে ৰাতি ইয়াত আমাৰ হৰিদেৱ ক্ষেত্ৰ প্ৰাংগণত ওৰে নিশা ওৰে ৰাতি যি আমাৰ ৰখি আৰিয়া প্ৰজ্বলন কৰে, তেখেতসকলে মনৰ বাঞ্ছা পূৰণ হোৱাৰ কাৰণে তেখেতক আমি মানস আৰিয়া বুলি মই ক'ব বিচাৰোঁ। আৰু যাৰ নহওক আমি বালিসত্ৰবাসী ৰাইজে আমি সমূহ ভক্তবন ৰাইজক আদৰিছোঁ আৰু সমূহ ভক্তবন ৰাইজক আমি যৎপৰোনাস্তি চেষ্টা চলাইছোঁ যে আমি তেখেতসকলক আদৰাৰ বাবে, তেখেতক সুস্থ কৰাৰ কাৰণে। হয়তো তাত আমাৰ ভুলকুটি থাকি যাব পাৰে। আমি সভা মহোৎসৱ পৰিচালনাৰ তৰফৰ পৰা আমি তেখেতৰ ওচৰত আমি ক্ষমাও বিচাৰিম, কাৰণ আমি ইমানখিনি আমাৰ সাধ্য অনুসৰি আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।